Hi, welcome to my channel Talent Research. বাকি এতিয়া ইঞ্জিনিয়াৰিঙৰে চিভিল ইঞ্জিনিয়াৰিঙৰ কেনেকৈ কি কৰিব পাৰি, কি সাবজেক্ট ল'ব পাৰি এইবিলাক মানে অলপ বুজাইছিলোঁ আগৰ ভিডিঅ'ত। বাকি এতিয়া অলপ সেনেকৈ আগবাঢ়ি যাওঁ বুলি ভাবিছোঁ বিষয়টোলৈ, যিখিনি মানে অভাৰভিউ হিচাপত লাগে আৰু। এতিয়া ডিছকাছ কৰিব ওলাইছোঁ বিল্ডিং মেটেৰিয়েলছ লাগে। বিল্ডিং মেটেৰিয়েলছৰ বিষয়ে আছে ফাৰ্ষ্ট, যিহেতু যিকোনো কনষ্ট্ৰাকশ্যনেই হৈছে চিভিল ইঞ্জিনিয়াৰিং, তো বিল্ডিং মেটেৰিয়েলছৰ বিষয়ে থাকিব। বিল্ডিং মেটেৰিয়েলছ কেনেকুৱা কোৱালিটিৰ হ'ব লাগে, কিমান কি থাকিব লাগে, কেনেকুৱা পাৰ্চেণ্টেজ হ'ব লাগে, সেইবিলাকৰ ওপৰত। তো এইখিনিৰ লগত অলপ ৰিলেটেড কৰি ষ্টাৰ্ট কৰোঁ। ইন্ট্ৰডাকশ্যন দিছে যে the materials that are used for construction of engineering structures commonly known as engineering materials or materials of construction or building materials. এইখিনি বাৰু সকলোৱে জানে। Although building materials can be generally categorized into two sources like natural and synthetic. এইবিলাকো সৰুতে পাই আহা। But from the point of view of their sources, uses and applications, they are grouped into different groups. These building materials, although have important role and use in construction in engineering, yet no field of engineering is conceivable without their uses. মানে কোনো এটা ডিপাৰ্টমেণ্ট কি এই চিভিল ইঞ্জিনিয়াৰিং নোহোৱাকৈ চলিব নোৱাৰে, সেইটো কথা বুজাব খুজিছে। কোনো এটা ডিপাৰ্টমেণ্ট, কোনো এটা কি পৃথিৱীৰ যিকোনো মানে কি কনষ্ট্ৰাকশ্যন মানে হৈছে সেইটো চিভিল ইঞ্জিনিয়াৰিং, সেইটো কথা বুজাব খুজিছে। Therefore, building materials occupy a major portion of material engineering. এতিয়া মই ইয়াৰে লগত ৰিলেটেড কৰি মেটেৰিয়েল চায়েন্সক বুজাই আছিলোঁ আৰু ভিডিঅ' বনাম বাৰু সেইটোৰ ওপৰতো। কোৱালিটি অফ কনষ্ট্ৰাকশ্যন ইজ ভেৰি মাছ ডিপেণ্ডেণ্ট অন দ্য কোৱালিটি অফ মেটেৰিয়েলছ প্ৰডিউচড বাই দ্য বিল্ডিং মেটেৰিয়েলছ ইণ্ডাষ্ট্ৰিজ। The choices of materials for a particular construction or schemes depends on the following two factors: climatic background, second, economic aspect. Climate of different regions around the globe is different. Therefore, industries should prepare and produce the materials to suit the climatic condition of the region or country. Also, the construction of the building or project should be done accordingly. Depending on the financial aspect of the project, construction engineer must keep an overall view of economic purchase, labor cost and use of the building materials. এতিয়া এইবিলাক বহুতখিনি ডিপেণ্ড কৰে, এতিয়া ক'ত কেনেকুৱা ধৰণৰ ৰিজন লৈ এতিয়া বহুত বেলেগ ধৰণৰ কনষ্ট্ৰাকশ্যন আছে, এইবিলাক সৰুতেই পাই আহা ছ'চিয়েল ষ্টাডিজতেই মানে শিকায়। আমাৰ যিকোনো সৰু সৰু ষ্টুডেণ্টেই জানে মানে বাসস্থানৰ কথা, মানে ৰিজন লৈ বেলেগ বেলেগ হয়। এতিয়া সেনেকুৱা কথা আহি পৰে। তাৰপিছত আছে হিষ্টৰিকেল ডেভেলপমেণ্টৰ ওপৰত আছে। এইবিলাক অলপ জানিলে অলপ ভাল লাগে আৰু কথাবিলাক। দ্য বিল্ডিং মেটেৰিয়েলছ লাইক ব্ৰিক্স হেড বিন প্ৰডিউচ চিন্স দ্য ডেইজ অফ চিভিলাইজেশ্যন। মানে যেতিয়া চিভিলাইজেশ্যনৰ কথা আহি পৰিছে তেতিয়াৰ পৰাই আছে। দ্য অল্ডেষ্ট ব্ৰিক্স হেভ বিন ফাউণ্ড চিন্স 7,500 BC। মানে কিমান 7,500 কি বিফ'ৰ খ্ৰাইষ্ট, মানে যীশুখ্ৰীষ্টৰ জন্মৰ আগত
ইমান বছৰ আগৰ দে হেভ বিন ফাউণ্ড ইন দ্য আপাৰ টিগ্ৰিছ ৰিজন দ্য মাড ব্ৰিক্স আৰ অলছ' ফাউণ্ড ইন দ্য এনচিয়েণ্ট ইজিপ্টিয়ানছ এণ্ড দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইট ইজ এভিডেণ্ট ফ্ৰম দ্য ৰুইনছ অফ মহেঞ্জোদাৰো এণ্ড হাৰাপ্পা দ্য গ্ৰেট ৱাল অফ চাইনা ৱাজ built by both sun-dried and burned bricks in 220 BC. Thus, the history shows that bricks have been remained very important construction materials till this millennium. The use of cement had been traced in Roman aqueducts. The use of structural concrete disappeared in medieval Europe. Babylonians were perhaps the first to use clay as cementing material. In ancient monuments, stones had been used as construction materials with lime as cementing material. Egyptians used lime and gypsum as binder in the famous pyramids. Roman scientist Vitruvius is believed to be the first to present the knowledge of chemistry of the cementitious lime. Joseph Effden in Yorkshire was the first to introduce Portland cement in 1824. মানে কথাবিলাক সেনেকৈ হিষ্ট্ৰীবিলাক অলপ জানিলে ভাল জানিব লাগে কাৰণ হিষ্ট্ৰী জানিলেহে এতিয়া কনষ্ট্ৰাকশ্যনবিলাক ভাল হয় বুলি মই ভাবোঁ কাৰণ আমাৰ ইণ্ডিয়াৰে কথা ক'ব গ'লে এতিয়া যিটো তাজমহলৰ কথা ক'বই লাগিব যিটো কনষ্ট্ৰাকশ্যনৰ মেইন বুলি ধৰি লয় আৰু বহুত এক্সাম্পল দিয়ে আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ সেইটোত তেতিয়া ক'ব গ'লে সেই তেতিয়াতো মানে কি এনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰ নাছিল বা কোনো কি মানে ড্ৰয়িং কৰি দিয়া মানুহ নাছিলে বা কোনো তেনেকুৱা কোৰ্চ নাছিলে কিন্তু এতিয়াও সেই বিল্ডিংটোৱে এতিয়াও মানে কি ৱৰ্ল্ড ফেমাছ সেইটো কথা আহি পৰে কথাবিলাক মানে মানে অল্ড এজৰ যিমান মানে নলেজ ল'ব পৰা যায় সেইটোই মানে বহুতখিনি হেল্প কৰিব বুলি মই ভাবোঁ আৰু বেষ্ট আছিলে বুলি ভাবোঁ কাৰণ এতিয়াতো কি কৰে ৰোড কনষ্ট্ৰাকশ্যন কৰে কৰিও কি মানে কি লং লাষ্টিং নহয় মানে কি পইচা কম খৰচত কৰে কিন্তু কি লং লাষ্টিং নহয় এতিয়া তাজমহলটোৱে কিমান লং লাষ্টিং হৈ আছে এতিয়াও কিমান বছৰ পুৰণি তাতকৈতো সেনেকুৱা ধৰণৰ আৰু বহুত এক্সাম্পল আছে এতিয়া সেনেকুৱা আৰু কথাবিলাক অলপ ক্লাছিফিকেশ্যন মানে কেনেকুৱা ধৰণৰ কি ক্লাছিফাই কৰা যায় মেটেৰিয়েলছবিলাক ক্লাছিফিকেশ্যন অফ বিল্ডিং মেটেৰিয়েলছ ইজ ডান বাই কনচিডাৰিং স্পেচিফিক প্ৰপাৰ্টিজ অফ দ্য মেটেৰিয়েলছ ফৰ দ্য পাৰ্পাছ অফ কনভিনিয়েন্স দে আৰ ক্লাছিফাইড ইনটু দ্য ফলোয়িং থ্ৰী মেইন গ্ৰুপছ 1A কি cement materials such as cement, lime, mortar, etc. Solid materials such as bricks, stones, timber, iron, aluminum, copper, tin, etc. Protective materials such as paints, plasters, varnishes, etc. মানে কি এনেকুৱা ধৰণৰ কথা থাকে এতিয়া ঘৰ এটা বনালে কি চিমেণ্ট লাগিব solid materials লাগিব আৰু protectiveৰ কাৰণে মেইনলি কি কোৱা যায় যে মানে কালাৰ কৰে মানে ভাল লাগাৰ কাৰণে কিন্তু এটা ৱালক প্ৰটেকশ্যন এটা দিয়ে কালাৰ কৰিলে লং লাষ্টিং হয় সেইকাৰণে কালাৰ কৰে কথাবিলাক এনেকুৱা আহি পৰে চব মানে ইম্পৰ্টেণ্ট হয় properties of building materials
Before construction, the designer or the engineer has to decide the best materials to be used for the buildings or the project. This decision one can only take if he knows the different properties of the materials. In all buildings, many different materials to be used. Also, different properties make materials suitable for different use. The physical properties of the materials like density, specific weight, specific gravity, void ratio, porosity, water absorption, hygroscopicity, water permeability, chemical resistance, weather resistance, frost resistance, fire resistance, refractoriness, thermal capacity, heat conductivity, and durability are to be known or to be tested before use. For example, specific gravity of brick কিমান 2.5 to 2.8 হ'ব লাগে ষ্টিলৰ কি 7.8 পৰা 7.9 হ'ব লাগে and granite 2.6 to 2.9 are most common. Similarly, knowledge of mechanical properties like elasticity, plasticity, flexibility, brittleness, hardness, and strength of each materials must be clearly understood. এইবিলাক মানে বুজিব লাগিব. For example, the high compressive strength of concrete or stone compared to low tensile strength is quite normal. Most common building materials. The most common building materials are bricks, stones, tiles, cement, mortar, cement, concrete, timber, steel, glass, paints, varnishes, distempers, plastics, alloys, brass, bronze, gypsum, plaster of Paris, materials of damp proofing, termite proofing, fire protection, thermal insulation, and ferrous and non-ferrous materials. এতিয়া ক'ব গ'লে এইখিনি কথা ভালকৈ জানিব লাগিব কি ঘৰ এটা বা কনষ্ট্ৰাকশ্যন এটা কৰিব লাগিলে এতিয়া কেনেকুৱা হয় কথাবিলাক এইটো লৈ অলপ মানে মই বেলেগ ফালে যাওঁ কথাটো লৈ এতিয়া কি হয় আমাৰ ঘৰ চিম্পুল ঘৰটো বনাব মানে জানে কাৰো অসুবিধা নোহোৱাকৈ বনাই বাৰু ৰাজমিস্ত্ৰীবিলাকে এক্সপাৰ্ট আজিকালি সেইখিনি ড্ৰয়িং হিচাপত বনাই দিয়ে যিটো মানে ঘৰৰ কথা বেলেগ ঘৰটো মানে কি এটা কি লোকেলিটিত থাকি যায় সেইটো মানে কাৰো সিমান হেম্পাৰ নকৰে বা নেইবাৰৰ মানে একো অসুবিধা নহ'লে সেইটো চলি যায় এতিয়া কথাবিলাক এনেকুৱা হয় ৰোড কনষ্ট্ৰাকশ্যনৰ কথালৈ আহোঁ মানে কেনেকুৱা তাতে কি কৰে ইঞ্জিনিয়াৰ এজন সম্পূৰ্ণৰূপে লাগি নাথাকে আমাৰে যিটো ৰাস্তা হৈছিলে তাতে ইঞ্জিনিয়াৰে সম্পূৰ্ণকৈ লাগি থকা নাই মোৰ হিচাপত যোনজন ঠিকাদাৰ আছিলে সেই ঠিকাদাৰৰ জ্ঞান কিমান দেখিয়ে গম পাইছিলোঁ কাৰণ মই সেইখিনি সময়তে মই নিজে ইঞ্জিনিয়াৰিং কৰি আছিলোঁ দেখিয়ে লাগিছিল যে এইজন কিমান জানিব তেওঁ মানে কেনেকুৱা কি কিমান কোৱালিটিৰ মানে শিল দিব লাগে গিটি দিব লাগে সেইটো একদম প্ৰপাৰলি হোৱা নাই সেইকাৰণে বহুতখিনি মোৰ হিচাপত ৰাস্তা ভাল হোৱা নাই আমাৰ সেইটো কথা থাকে সেনেকুৱা আৰু এতিয়া ইঞ্জিনিয়াৰ আমাৰ কি চিভিল ইঞ্জিনিয়াৰ কিমান মানে ওলাই আছে তো তেওঁলোকে এটা ব্যৱস্থা কৰিব পাৰে যে নিজে কোম্পানী খোলক প্ৰাইভেট কোম্পানী খোলক আছে বাৰু সেনেকুৱা বহুত আছে কিন্তু সৰু সুৰা কামবিলাকত আগবাঢ়ি যাব লাগে এতিয়া মানে প্ৰাইভেটলি যিকোনো এটা বস্তু ক্ৰিয়েট কৰিলে বিজনেছ ক্ৰিয়েট হৈয়ে যায় তো সেনেকুৱা ফাণ্ডবিলাক ক্ৰিয়েট কৰি গভৰ্ণমেণ্টৰ লগত কণ্টেক্ট কৰি এতিয়া বহুতে মানে কেনেকুৱা ভাবে কথাবিলাক যে
গভৰ্ণমেণ্টে ৰাস্তাটো বনাই দিব, পইচা আমাৰ নাযাব, কিন্তু গভৰ্ণমেণ্টৰ কামবিলাক জানো সঁচাই ভাল হয়? এতিয়া মই কেইদিনমান আগতে ভিডিঅ' এটা দেখা পাইছিলোঁ, ভিডিঅ' নে কি, ভিডিঅ' নহয়, ফটো আৰু মানে লিখা দেখা পাইছিলোঁ। তাতে জুবিন গাৰ্গ পথ বুলি নাম দিছে আৰু লিখিছে যে মানে বহুত বেয়া আছিলে, একদম মানে যাব নোৱাৰে, গৰু মানে যেন পথাৰহে সেনেকুৱা মানে দেখা আছিলে। 1 বছৰৰ ভিতৰতে ৰাস্তাটো ধুনীয়া। এতিয়া মোৰ বোধেৰে তাতে কোনোবা কি চিভিল ইঞ্জিনিয়াৰ আছিল চাগে, নহ'লে বা সেনেকুৱা মাইণ্ডৰ মানুহ আছিল চাগে, এনেকুৱা ধুনীয়া ৰাস্তা বনাইছে আৰু তাতে লিখিছে এইটো ৰাস্তা আমাৰ সকলোৰে কি সহযোগত হৈছে, চৰকাৰে 1 পইচাও দিয়া নাই। এনেকুৱা লাগিছে সেই ৰাস্তাটো যদি আমাৰ ৰাস্তা হ'লে, সেইটো কথা। কিন্তু মই সৰু মানে তেতিয়া পঢ়ি থকা ল'ৰা, কোনে গুৰুত্ব দিব মোৰ কথাত, সেইটো কথা আহি পৰে। বাকী অপ'জ কৰাটোতো মানে তেতিয়া দেউতা থাকোঁতেও কৰিছিল, দেউতাৰ অসুখ বাৰু, তেতিয়াই কৰিছিলে। সেনেকুৱা আৰু কথাবিলাক যে মোৰ মতেদি ইঞ্জিনিয়াৰিং কৰি অহা ল'ৰাবিলাকক সেইবিলাক চাব দিব লাগে। চিভিল ইঞ্জিনিয়াৰিং বহুত আছে, সেনেকুৱা কথা। সেই পঢ়ি আহিছে তেওঁলোকে, তো গতিকে ভালকৈ জানিব কোৱালিটি, কিমান মানে শিল লাগে, কিমান চিমেণ্ট লাগে, তো সেইটো কথা আহি পৰে। অকল ঠিকাদাৰক দি, ঠিকাদাৰে কি জানে? নাজানে। আমাৰ অসমৰ ঠিকাদাৰ হওক, চিভিল ইঞ্জিনিয়াৰবিলাকে ঠিকাদাৰ হওক, এজন ঠিকাদাৰ হওক, সেইটো কথা মোৰ মানে উদ্দেশ্য। ঘৰ বাৰু বনাই দিব, একো নাই, কিন্তু যিটো পাব্লিক হয়, পাব্লিকৰ কাৰণে ইউজ হ'ব, সেইবিলাক লং লাষ্টিং হ'ব লাগে আৰু যুগ যুগ থাকি যাব লাগে। এতিয়া তাজমহল যেনেকৈ যুগ যুগ চলি গৈছে, তেওঁলোকে ইঞ্জিনিয়াৰিং নাজানিছিলে বা তেওঁলোকে ইঞ্জিনিয়াৰিং ডিগ্ৰী লোৱা নাছিলে, সেইটো কথা আহি পৰে। এতিয়া যদি ইমান ইঞ্জিনিয়াৰ আছে, তথাপিও কিয় পাব্লিক বস্তুবিলাক লং লাষ্টিং নহয়, সেইটো মোৰ প্ৰশ্ন বা বেয়া লাগে ভাবি, সেইটো কথা। তো সেনেকুৱাই ইউজেছ অফ বিল্ডিং মেটেৰিয়েলছ, সেইটোৰ ওপৰতো মানে কি ইলাবৰেটলি চিভিল ইঞ্জিনিয়াৰিঙত কৰা হয়। বাকী সেইখিনি কথা এণ্ডিঙত এইখিনি কথা কৈ মই এইটো ভিডিঅ' সামৰিলোঁ। ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। মোৰ ভিডিঅ'বিলাক এনেকুৱাই হ'ব প্ৰায়, মানে সমাজৰ কামত আহক, সেইটো কথা।